আজি আমার পঞ্চায়েত নির্বাচন পিরাকাটা 1 নম্বর পিরাকাটা এলপি স্কুলত হৈ আছে। আমার ইয়াত ভোট যুদ্ধ চলি আছে। গণতান্ত্রিক অধিকার ঘৰত সকলোৱে আহি যাতে নিজৰ নিজৰ মতদান সাব্যস্ত কৰে যায় এই মোৰ কামনা কৰিছোঁ। আৰু কোনো যাতে ঘৰত বহি নাথাকে যে কিয় ভোট দিবলৈ যাম, সেইটো নকৰি সবেই আমাৰ নিজৰ নিজৰ মতদান দি এজন সুস্থ নাগৰিক হিচাপে পৰিচয় দি আমাৰ পঞ্চায়ত আৰু দেশৰ সুৰক্ষা কৰে। আজি 2025 চনৰ পঞ্চায়ত নিৰ্বাচন আজি 2 তাৰিখ। আমাৰ পিৰাকাটা এলপি স্কুলত 4টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। 4টা ভোটগ্ৰহণ কেন্দ্ৰত হিচাপত এতিয়া আমাৰ ভোট আৰম্ভ হৈছে 7:30 বজাত। এতিয়ালৈকে সুস্থিৰভাৱে মানুহে ভোট প্ৰদান কৰি আছে, কোনো হুলস্থুল নাই। আৰু যাৰ যি নিজৰ পচন্দমতো ব্যক্তি পঞ্চায়তত নিৰ্বাচন কৰিবৰ কাৰণে মানুহ অতি উৎসাহেৰে ইয়াত আহি সবেই ভোট দিবৰ কাৰণে লাইন পাতি শাৰী পাতি থিয় হৈছে। অতি সুন্দৰভাৱে ভোট গ্ৰহণ চলি আছে। এইটো পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছে, কি ক'ব? ধন্যবাদ সংবাদ কৰ্মী বন্ধুসকল। আজি আমাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব আহিছোঁ। গতিকে সকলোৱে যাতে কোনো হেৰি নকৰি সুন্দৰকৈ আমি যাতে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰোঁ আৰু আমাৰ মনোনয়ন প্ৰাৰ্থীক জয়যুক্ত কৰিব পাৰোঁ। ভোট উৎসৱ ন? আজি আমার পঞ্চায়েত নির্বাচন পিরাকাটা 1 নম্বর পিরাকাটা এলপি স্কুলত হৈ আছে। আমার ইয়াত ভোট যুদ্ধ চলি আছে। গণতান্ত্রিক অধিকার ঘৰত সকলোৱে আহি যাতে নিজৰ নিজৰ মতদান সাব্যস্ত কৰে যায় এই মোৰ কামনা কৰিছোঁ। আৰু কোনো যাতে ঘৰত বহি নাথাকে যে কিয় ভোট দিবলৈ যাম, সেইটো নকৰি সবেই আমাৰ নিজৰ নিজৰ মতদান দি এজন সুস্থ নাগৰিক হিচাপে পৰিচয় দি আমাৰ পঞ্চায়ত আৰু দেশৰ সুৰক্ষা কৰে। আজি 2025 চনৰ পঞ্চায়ত নিৰ্বাচন আজি 2 তাৰিখ। আমাৰ পিৰাকাটা এলপি স্কুলত 4টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। 4টা ভোটগ্ৰহণ কেন্দ্ৰত হিচাপত এতিয়া আমাৰ ভোট আৰম্ভ হৈছে 7:30 বজাত। এতিয়ালৈকে সুস্থিৰভাৱে মানুহে ভোট প্ৰদান কৰি আছে, কোনো হুলস্থুল নাই। আৰু যাৰ যি নিজৰ পচন্দমতো ব্যক্তি পঞ্চায়তত নিৰ্বাচন কৰিবৰ কাৰণে মানুহ অতি উৎসাহেৰে ইয়াত আহি সবেই ভোট দিবৰ কাৰণে লাইন পাতি শাৰী পাতি থিয় হৈছে। অতি সুন্দৰভাৱে ভোট গ্ৰহণ চলি আছে। এইটো